মই অংকুৰে সকলোকে স্বাগতম জনাইছো। যদি আমাৰ ফেচবুক পেজটোত চাই আছে ফেচবুক পেজটো ফলো কৰিব, যদি আমাৰ ইউটিউব চেনেলটোত চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকক জনাম অৰুণোদয় আঁচনিখনৰ জৰিয়তে নতুনকৈ কি নীতি নিয়ম আহি পৰিছে সেই সম্পৰ্কে জানিব পাৰিব এই বেনাৰখনৰ জৰিয়তে। এই বেনাৰখনত লিখা আছে, আপোনালোকে মন কৰক। ইয়াত লেখা আছে, আজিৰ পৰা নতুন নিয়ম প্ৰযোজ্য, অৰুণোদয় আঁচনিৰ নতুন নিয়ম। এই 5টা নিয়ম মানিলেহে লাভ কৰিব টকা। নিশ্চয় আপুনি জানিব পাৰিছে। প্ৰথম নিয়মটো দিয়া আছে, প্ৰথম নিয়মটো কি দিছে? পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড সংযোগ বাধ্যতামূলক। যদি আপুনি নতুনকৈ আবেদন কৰিব বিচাৰিছে বা আপুনি আবেদন কৰিম বুলি ভাবি আছে, সেই সম্পৰ্কে ঘৰৰ প্ৰত্যেকগৰাকীৰ আধাৰ কাৰ্ড বাধ্যতামূলক লিংক কৰাটো। তাৰপিছত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ লাগিব, অৰ্থাৎ গাঁওবুঢ়াৰ পৰা এখন আপুনি ক'ত বাস কৰে তাৰ প্ৰমাণপত্ৰ লাগিব। তাৰপিছত নেক্সটত লেখা আছে, বেংক একাউণ্টত ডিবিডিৰ সুবিধা সক্ৰিয় হৈ থাকিব লাগিব। আগত মই জনাইছিলোঁ কেনেদৰে ডিবিডি কৰিব লাগে। যদি আপুনি নাজানে মোক কমেণ্ট বক্সৰ জৰিয়তে কমেণ্ট কৰিব, মই আপোনালোকক জনাই দিম কেনেদৰে ডিবিডি কৰিব লাগে, ক'ত কৰিব লাগে সেই সম্পৰ্কে জনাম। তাৰপিছত নেক্সটত লিখা আছে, পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰি থাকিব নালাগিব। যদি আপোনালোকৰ ঘৰত চৰকাৰী চাকৰি আছে, ৰেচন কাৰ্ড থাকিলেই যে আপুনি অৰুণোদয় আঁচনি টকা পাব তেনে নহয়। ৰেচন কাৰ্ড থাকিলেও যদি আপোনালোকৰ ঘৰত চৰকাৰী চাকৰি থাকে তেতিয়াহ'লে আপুনি লাভ কৰিবলৈ সক্ষম নহ'ব। নেক্সটত লেখা আছে, সকলো নথিপত্ৰ সঠিকভাৱে আপডেট থাকিব লাগিব, অৰ্থাৎ আপুনি যিখিনি নথিপত্ৰ দিছিলে সেইখিনি আকৌ হয়তো চৰকাৰে পুনৰ আপডেট বিচাৰিব পাৰে, সেই সম্পৰ্কে জনোৱা হৈছে। নেক্সটত লেখা আছে, 1250 টকা নহয় 3000 টকা পৰ্যন্ত লাভ কৰিব সুবিধা। আপুনি নিশ্চয় গম পায়, হিমন্ত বিশ্ব শৰ্মাই আগত কৈছিল 1250 টকাৰ পৰিৱৰ্তে আপোনালোকক দিবৰ বাবে সক্ষম হ'ব 3000 টকা। কিন্তু কেতিয়াৰ পৰা এই সুবিধা লাভ কৰিব সেই সম্পৰ্কে কোনো ধৰণৰ বৰ্তমান নটিচ জাৰি কৰা নাই। ইয়াত লেখা আছে, অৰুণোদয় আঁচনি অসম চৰকাৰ জনকল্যাণমুখী পদক্ষেপ। নিশ্চয় আপুনি জানিব পাৰিছে কোনে কোনে এই সুবিধা লাভ কৰিব জানক। নিশ্চয় আপুনি জানিব পাৰিছে কোনে কোনে এই সুবিধা লাভ কৰিব সেই সম্পৰ্কে নিশ্চয় মই আপোনালোকক জনালোঁ। আপোনালোকৰ ঘৰত চৰকাৰী চাকৰি থাকিব নালাগিব, আপোনালোকৰ ঘৰত ভাল ব্যৱসায় থাকিব নালাগিব, আপোনালোকৰ ঘৰত বিভিন্ন ধৰণৰ ভাল গাড়ী মটৰ, ফ্ৰিজ, ঘৰ দুৱাৰ ভাল হ'ব নালাগিব। আৰু কোনে লাভ কৰিব? যিসকলৰ ঘৰত বিকলাংগ আছে, যিসকলৰ ঘৰত চৰকাৰী চাকৰি নাই, যিসকলৰ ঘৰত বিধৱা মহিলা আছে বা যিসকলৰ ঘৰত বিয়া নোহোৱা ছোৱালী আছে, তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। নিশ্চয় বুজি পালে। এই ভিডিঅ'টোত সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হ'ল বা ভিডিঅ'টো চাই ভাল পালে, যদি আমাৰ ফেচবুকত চাই আছে ফেচবুক পেজটো ফ'ল' কৰিব, যদি আমাৰ ইউটিউবত চাই আছে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।